চাওক শিৱসাগৰত কিছুমান চুলাই খাই দিন পাৰ কৰা চান্দাভোগী যুৱকে বিভিন্ন ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আৰু বিশেষকৈ হোজাইৰ যুৱকক আজি বিভিন্ন ধৰণে শাৰীৰিক মানসিক অশ্লীল গালিগালাজেৰে হাৰাশাস্তি দিয়া পৰিলক্ষিত হৈছে, যিটো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে। গতিকে এই যি জঘন্য ঘটনা, এই যি কাৰ্যকলাপ, এই যি নিন্দনীয় ব্যৱহাৰ, এই ব্যৱহাৰক আমি পুনতেই তীব্ৰভাৱে বিৰোধিতা কৰিছো। এটা কথা স্পষ্ট, এই যুৱকসকলৰ যি ধৰণৰ ব্যৱহাৰ, যি ধৰণৰ কাৰ্যকলাপ, ভংগীমা, এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে যে এইসকলে সৰুতে তেওঁলোকৰ ঘৰত মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ, কি ধৰণৰ শিষ্টাচাৰ শিকাইছে তাৰে প্ৰমাণ, তাৰে বহিঃপ্ৰকাশ আজি ঘটিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপেৰে ভাৰতীয় লোকসকলক আইন হাতত তুলি এনেধৰণৰ হাৰাশাস্তি কৰা কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। আমি স্পষ্টভাৱে শিৱসাগৰ জিলা প্ৰশাসনক আমি দাবী জনাইছো, এইসকলে আইন বিৰোধী কাৰ্যকলাপ কৰিবলৈ সাহস ক'ত পালে? জিলা প্ৰশাসনে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে। যদি কোনো লোকক প্ৰমাণ পত্ৰ চাবলগীয়া হয়, বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে, তেওঁলোকে চাব। এইসকলে আইন হাতত তুলি এনেধৰণে শাৰীৰিক অত্যাচাৰ কৰা সাহস কেনেকৈ গোটাব পাৰিলে? এটা কথা স্পষ্ট, এওঁলোকৰ কাৰ্যকলাপৰ পৰা প্ৰমাণ হয় যে যেনেধৰণে কুকুৰে ঘৰৰ চাৰিসীমাৰ ভিতৰত শক্তিশালী ৰূপত ভুকে আৰু ঘৰৰ চাৰিসীমা পাৰ হোৱাৰ লগে লগে বিভিন্ন ঠাইত টাঙোন খাই ঘূৰি ফুৰে আৰু নেঙুৰ পেলাই দৌৰি ফুৰে, ঠিক এনেধৰণৰ কাৰ্যকলাপ আজি এই যুৱকসকলে শিৱসাগৰত কৰিবলৈ পালে। গতিকে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে আৰু এনেধৰণৰ কাৰ্যকলাপ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ যাতে নোৱাৰে। এজন যুৱকে ভিডিঅ'ত দেখা পাইছো, কৈছে যে মিয়াসকল শিৱসাগৰত থাকিব নোৱাৰিব। আমি ক'ব বিচাৰিছো, শিৱসাগৰখন আপোনাৰ পৈতৃক সম্পত্তি নেকি? প্ৰকৃত ভাৰতীয় লোক যোনেই নহওক কিয় অসমৰ য'তেই থাকক, ভাৰতৰ য'তেই ইচ্ছা কৰে তাতেই যাব পাৰিব। তেওঁৰ প্ৰমাণ পত্ৰ চাবলৈ বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে। এনেধৰণে অযথা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমখনক বিভাজন নকৰিবলৈ স্পষ্টভাৱে সকীয়াই দিছো। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে আহ্বান জনাব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক মন্তব্য আৰু বিভাজনকামী কিছুমান কাৰ্যকলাপ পদক্ষেপৰ বাবে আজি এই ধৰণে অলগৰ্দবোৰে অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে এইবোৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্যকলাপবোৰ বন্ধ কৰিব লাগে, অন্যথা আগন্তুক দিনত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আৰু ইয়াৰ বাবে জগৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। কাৰণটো হ'ল শিৱসাগৰৰ দৰে এখন জিলাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হোজাইৰ বিশেষ ভূমিকা আছে। এই অলগৰ্ধ জধামূৰ্খবোৰে এই বিষয়বোৰ নাজানে। অগৰু ব্যৱসায়ৰ জৰিয়তে শিৱসাগৰ, উজনি অসমৰ সেই ঠাইসমূহ অৰ্থনৈতিকভাৱে উন্নয়নৰ ক্ষেত্ৰত, সেই এলেকাৰ লোকসকল আৰ্থিকভাৱে উন্নতিৰ ক্ষেত্ৰত হোজাই জিলাৰ লোকসকল বা হোজাই জিলাৰ বিশেষ ভূমিকা আছে। গতিকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে আৰু সেই অলগৰ্দবোৰে অসমৰ ভৌগোলিক পৰিসীমা, অসমৰ বিষয়ে, বিভিন্ন জিলাৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ আমি স্পষ্টভাৱে আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ অৰাজকতা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।